গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিষ্ণু আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো গাইজ, আজি আমাৰ সৰু বাইদেউ আহিব। তো এতিয়া সেইকাৰণে মই সোনকালে চব্জি ভাত বহা দিছোঁ আৰু মা আহিছে, আপোনালোকে দেখাই পাইছে ভিডিঅ'ত। তো 4 দিন হ'ল মা গুৱাহাটীৰ পৰা আহি। তো আজি বাইদেউ আহি আছে আৰু বাইদেউক লৈ আহি আছে। তো কালি আমাৰ গাঁৱতে বিয়া আছে ছোৱালীৰ আৰু আজি আছে জোৰোণ। তো সেইকাৰণে বাইদেউ আহি আছে আৰু বাইদেউৰ সৰুৰে পৰা ফ্ৰেণ্ড হয়, লগৰীয়া হয়, একেলগে পঢ়া শুনা কৰা, একেলগে জৱাহৰ নৱোদয় স্কুলত একেলগে পঢ়িছিল। তো সৰুৰে লগৰ। তো সেইকাৰণে আহি আছে আৰু বিয়াৰ কাৰণে সেইকাৰণে আহি আছে। তো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তো এতিয়া বাইদেউ ফোন কৰিলে, বাইদেউ গুৱাহাটীৰ পৰা আহি আছে আৰু সন্ধিয়া মোক আনিবলৈ যাব লাগিব। 6:30-7টা মানত আহি পাব। তো বাছেৰে আহি আছে। তো এতিয়া সেইকাৰণে সোনকালে ভাত চব্জি বনাই আছোঁ। মা ঘৰৰ বেলেগ কাম কৰি আছে আৰু মায়ে ক'লে মোক ভাত চব্জি বনাব। তো সেইকাৰণে বনাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব আৰু কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো সকলোকে চাই থাকিব। তো গাইজ, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইফালে মই আলু আৰু মটৰ ভাজি আছোঁ। হ'বই আৰু গাইজ, ভাতটো হ'বই আৰু গাইজ। এতিয়া মায়ে গা ধুই আছে, তাৰপাছত মই গা ধুম, তাৰপাছত আমি টাউনত যাম। মা আৰু মই আগত টাউনত যাম। তো টাউনত অলপ কাম আছে, তাৰপাছত টাউনৰ পৰা আহি আৰু বাইদেউ আনিব যাব লাগিব। তো বহুত কাম আছে আজি। তো এতিয়া মা গা ধুই লওক, তাৰপাছত মই গা পা ধুই ৰেডি হৈ আমি টাউনত যাম। আৰু গাইজ, এতিয়া মোৰ ভাতো হ'ব। আৰু তো গাইজ, এতিয়া গা পা ধুই টাউনত যাম আৰু টাউনত গৈ কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম। আৰু আজি দৌৰি কামবিলাক কৰি আছোঁ, যিহেতু সৰু বাইদেউ আহিব বহুত দিনৰ পিছত। আৰু বাইদেউৰ ফ্ৰেণ্ডৰ আজি জোৰোণ, কালি বিয়া। তো সেইকাৰণে আজি দৌৰা কামবিলাক হৈ আছে। তো গাইজ, চাই থাকিব ভিডিঅ'টো। আৰু ইফালে মাৰ গা পা ধোৱা হ'ল, এতিয়া মই গা ধুম। তো বলক, এতিয়া মই গা পা ধুই ৰেডি হৈ টাউনলৈ যাম। তো চাই থাকক ভিডিঅ'টো। Tosta di Chiaro.
তো গাইজ এতিয়া আহিছোঁ দোকানত মানে গিফ্ট কিনিবলৈ বিয়াৰ কাৰণে মা আৰু মই এতিয়া কিনি আছোঁ। তো গাইজ এতিয়া আহিছোঁ আমি চোলাৰ বজাৰ কৰিবলৈ। তো আমাৰ মাইনাৰ কাৰণে ভাগিনীৰ কাৰণে মানে চোলা নাই। এক বছর না এক বছৰ আৰু কিবা 2 মাহ আছে 1.5 মাহ আছে দেখ 1.5 মাহ আছে। হয়ে যাবে হয়ে যাবে সদায় করবে ইনকে নালাই সদাই পিন্ধার জন্য নিচ্ছি সদায় করবে জেনে এখানে কাপড়ের সুতির তো ছুটি হলো মানে আৰু বেলেগ ধৰণৰ আছে না। ঠিক আছে আমি যদি আরাম পাবো বুঝছো আমার একটা গেঞ্জি দিয়ে দেবো নাকি গোল গলা ভরিয়ে গেঞ্জি আছে তো গাইজ ইয়াতে এতিয়া ৰখি আছোঁ বাইদেউৰ কাৰণে আৰু বাইদেউ এতিয়া আহি আছে বঙাইগাঁও পাইছে। তো অলপ পিছতে আহি পাব পৰা জেগাত। তো অলপ পিছত লগ পাম আৰু বাইদেউক। তো গাইজ এইটো গাড়ীত আহি পাইছে। তো গাইজ এয়া ফাইনেলি বাইদেউক লগ পালোঁ। এয়া গৈ আছোঁ। তো গাইজ এতিয়া গাড়ীত গৈ আছোঁ বাইদেউক লগ পালোঁ। আৰু গাইজ এতিয়া বাইদেৱে কিবা বস্তু কিনিব। তো সেইকাৰণে দোকানত সোমালোঁ আৰু দোকানত সোমাই তাৰপিছত আমি এতিয়া ঘৰলৈ যাম। তো এয়া আমাৰ ভাগিনী বহুত দিনৰ পিছত লগ পালোঁ। তো গাইজ তো গাইজ ঘৰত আহি পালোঁ এতিয়া। আৰু আমাৰ মাইনা আৰু এইফালে বাইদেউ ভাত খাই আছে। আৰু এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকন অল কৰি দিব। তো আজিলৈ ইমানেইখিনি। গুড নাইট, শুভৰাত্ৰি।